আৰু 25ত আৰু 20-30 হাজাৰক আমি দিব লাগিব যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰো গতিকে মোৰ ঘোষণাখন মন আছে আৰু এইকেইদিন মই ঘোষণাখন গায়ে আছো মানুহে ৰেচন কাৰ্ডখনো পোৱা নাই আধাৰ নাই কাৰণে সো পিপল আৰ সাফাৰিং বহুত লৰাই একদম অসমীয়া মানুহৰ লৰাই আবেদন কৰিব পৰা নাই চাকৰি মোক কয় মই কি কৰিম কাৰণ কিবা কলে মানুহে কব এই সিএক সাপোৰ্ট কৰে নাও finally this debate is over etia ei kamtut ami namin aru will give justice to all অসমৰ কাৰণে দৰকাৰ নাই মইতো সংকল্প কৰি দিলো যে ৰেচন কাৰ্ড যাৰ আছে কৰি দিম হৈয়ে গল 1 লাখ কৈছিলো 1,35,000 1.5 লাখ মানলৈকে গুচি যাম গতিকে মোৰ একেদিন ইলেকশ্যনত ঘোষণা যিখিনি মই কৈ আছো সেইখিনি অসম আৰু আমাৰটো নতুন কবলগীয়া একোৱে নাই গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব আৰু 25ত আৰু 20-30 হাজাৰক আমি দিব লাগিব যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰো গতিকে মোৰ ঘোষণাখন মন আছে আৰু এইকেইদিন মই ঘোষণাখন গায়ে আছো মানুহে ৰেচন কাৰ্ডখনো পোৱা নাই আধাৰ নাই